Welcome to my English class. I am Dambodhar Goisha. Dear students, today I have come again with some grammatical questions of SSLC exam 1993. Moromal Satrati Hakol, Amar Azir video classot, Ami loi ahisu 1993 SSLC exam or grammar or prosnopor, grammar or question khini, aru hei প্ৰশ্নখিনিক আজি আমি ইয়াত সমাধান অৰ্থাৎ সলভ কৰিবলৈ ওলাইছো আমাৰ ছাত্ৰছাত্ৰীসকলে নিশ্চয় এই ভিডিঅ'টোৰ যোগে কিছু পৰিমাণে হলেও উপকৃত হ'ব বুলি আশা কৰিছো তেনেহলে আহিছো আমি প্ৰথমতে 1993 ডিটাৰমিনাৰ্ছৰ কোৱেশ্চন এনসাৰ বৰ আমি চাওঁ কোৱেশ্চন বৰ আছে আৰু ইয়াত অপচন দিয়া আছে অপচন বৰ আমি ইয়াত উল্লেখ কৰা নাই আমি কৈ যাম ইয়াত এই ধৰণৰ সি বট ডেট আমব্ৰেলা আমাক ইয়াত কি কৰিবলৈ দিছে সি বট ডেট আমব্ৰেলা এ এন আৰু ডি এই আৰ্টিকেল কেইটাৰ ভিতৰত কোনটো হ'ব হেতু আমাক বহুৱাবলৈ দিছে আমাৰ ছাত্ৰছাত্ৰীসকলৰ বহুতেই এই প্ৰশ্নটো চাই নিশ্চয় গম পাইছে যে একেবাৰে সহজ তেলে জানিছে যে এটো আমব্ৰেলা এই নাউনটোৰ ফাৰ্স্ট লেটাৰটো এটা ভাৱেল আমি সচৰাচৰ নিয়মৰ মাজেদি জানিছো গ্ৰামাৰৰ যি নিয়ম আমি এ আৰু এন ব্যৱহাৰ কৰা নিয়ম যদি শব্দটোৰ প্ৰথমৰ লেটাৰটো এটা ভাৱেল হয় তাৰ উচ্চাৰণ যদি ভাৱেলৰ দৰেই হয় তেনেহলে তাৰ আগত আমাৰ এ বহিব সেই হিচাপে আমাৰ ইয়াত কি বহিব সি বট এন আমব্ৰেলা যদি আমি আর ভাৱেলৰ আগত এন বহিছে দুই নম্বৰ অৰ্থাৎ বি নম্বৰ যেটো আছে বাক্য ডন্ট হ্যাড ডেস পোৰ ইয়াত পোৰ অৰ্থাৎ দুখিয়াক ঘিন নকৰিবা ইয়াত গতি দুখিয়া মানুহৰ কথা কৈছে গৰীব মানুহখিনিৰ কথা কৈছে গতিকে ইয়াত এনে ধৰণে বুজালে তাত কি আছে যে ইয়াতো এ এন আৰু ডা এই কিটা অপচন দিয়া আছে ইয়াত কি হ'ব ডন্ট হ্যাড ডা পোৰ মই ভাবো ছাত্ৰছাত্ৰী সকলৰ বহুতৰেই এই ডিটাৰমিনাৰ্ছ বহু আইখিনি প্ৰশ্ন তেনেই সহজ লাগি গৈছে নেক্সট আমি গৈছো there are only these girls in our class ইয়াত অপচন দিয়া আছে few a few আৰু they few গতিকে ইয়াত there are only এটো girls আমাৰ ইয়াত few a few they few এটা কাউন্টেবল নাউনৰ ক্ষেত্ৰত কম সংখ্যক বুজাবলৈ আমি few a few da few ব্যৱহাৰ কৰা হয় এতিয়া কথাটো হ'ল যেহেতু বাক্যটোত only শব্দটো আছে আমি ইতিমধ্যে আগৰ ভিডিও কিছুমানত কৈছো এই বিষয়ে আৰু আমি এতিয়া 91 92 ৰ এক্সাম বিলাকত অহা এসএসএলসি এক্সামত অহা প্ৰশ্নবোৰৰ কথা আমি আলোচনা কৰিছো বিশেষকৈ গ্ৰামাৰৰ প্ৰশ্নবোৰ সমিধান আমি দি আহিছো ইয়াত কি কৰা হৈছে যে only শব্দটো আছে there are only থাকিলে আমি ইয়াত a few ইয়াত কোনো টেনশন নাই কোনো চিন্তা নাই আমাৰ স্টুডেন্টস খিনি এটো সোৱাৰ লগে লগে এতিয়া গম পাব যে there are only আছে এটো এটা কাউন্টেবল নাউন আৰু লগতে few a few da few অপচনটো দিয়া আছে যদি দিয়া নাথাকেও তথাপিতো আমাৰ স্টুডেন্টে এইটো গম পাব যে কাউন্টেবল নাউনৰ ক্ষেত্ৰত আৰু একে নগণ্য সংখ্যক বা কম সংখ্যক বুজাবলৈ only ৰ হৈতে a few ব্যৱহাৰ কৰা হয় তাৰ পিছত লাস্ট কোৱেশ্চনটো আছে I want this milk ইয়াত অপচন দিয়া আছে many any আৰু some তে many সাধাৰণতে কাউন্টেবল নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ হয় any to যিকোনো অৰ্থত ব্যৱহাৰ কৰিবলৈ গলেও আমাৰ ইয়াত any to ব্যৱহাৰ হ'ব নোৱাৰে দেখা কি হ'ব যে I want any milk এনেকৈ ইটো অৰ্থটো নহব গতিকে মোক অলপ গাখীৰ লাগে কিছু পৰিমাণে গাখীৰ লাগে এইটো বুজালে কি হ'ব I want some milk গতিকে some টো হে ইয়াত প্ৰযোজ্য হ'ব গতিকে আমাৰ ইয়াত some হ'ব I want some milk তেনেহলে মৰমৰ ছাত্ৰছাত্ৰীসকল আমি ইতিমধ্যে 19
93 যেটো গ্রামার সেকশন এক্সামৰ গ্রামার সেকশন এই গ্রামার সেকশন ডিটারমিনার্স খিনি আমি কৰিলো একেবাৰে সহজ যিসকল ছাত্ৰ-ছাত্ৰী ডিটারমিনার্সৰ চেপ্টাৰটো খুব ভালকৈ চাইছে তেওঁলোকে নিশ্চয় এইখিনি প্ৰশ্ন অতি সহজ বুলি অনুভৱ কৰিছে তেনেহলে আমি পৰৱৰ্তী প্ৰশ্ন লৈ যাওঁ এবাৰ কাৰেক্ট টেন্সত কি আছে আমি চাই লওঁ কারেক্ট টেন্স ইয়াৰ প্ৰথম সেন্টেন্সটো দিয়া আছে হি গো আমাক গো ভাৰ্বটো লিখিব লাগে শুদ্ধ ৰূপত হি গো টু শিলং লাষ্ট মান্থ আমি এটা চাই লৈছো যে হি গো টু শিলং লাষ্ট মান্থ আমি যেতিয়া প্ৰশ্নটো চাম আমাক কারেক্ট টেন্স ভাৰ্বৰ শুদ্ধ ৰূপ বহুৱাবলৈ দিছে তেনেহলে আমি বাক্যটো পঢ়ি কি চাম আমি ইয়াত সময় বুজা শব্দটো চাইছো লাষ্ট মান্থে আমাক কি বুজাইছে এটা পাৰ হৈ যোৱা সময় অতীত পাষ্ট বুজাইছে গতিকে যেহেতু লাষ্ট মান্থ ইটো টাইম ফ্ৰেজ ইট ইন্ডিকেটস দ্য পাষ্ট ই পাষ্টক নিৰ্দেশ কৰিছে পাষ্টক দেখুৱাইছে গতিকে ইয়াৰ যেটো মেইন ভাৰ্ব এই মেইন ভাৰ্বটো পাষ্ট টেন্সত লিখিব লাগিব হেয়ে আমি কি লিখিব লাগিব এনসাৰটো মই ইয়াত লিখি দিছো যে হি went to Shillong last month. Next B if it এটা conditional sentence if it rain আমাক rain verb টো লিখিব লাগে if it rain I shall not go out এইটো কন্ডিশনাল সেন্টেন্স আমি ইতিমধ্যে আমাৰ আগৰ ভিডিও কিছুমান কন্ডিশনাল সেন্টেন্সৰ বিষয়ে বিশেষভাৱে আমি আমাৰ ক্লাস দিছো মাই ইংলিশ ক্লাস দম্বৰধৰ বৈশ্য এটো সার্চ কৰিলে পাব তাত আছে গতিকে if it rain এইটোত কি আছে আমি এই ভাৰ্বটো লিখিবলৈ যোৱাৰ আগতে আমি এটো চাওঁ তাৰ লগত থকাটো কিহত আছে I shall not go out এটো ফিউচাৰত আছে গৰে ফিউচাৰ টেন্সত আছে এই যেটো কন্ডিশন এটো ওপেন কন্ডিশনৰ এটা সেন্টেন্স গতিকে এই ক্ষেত্ৰত কি হ'ব if it rains মই ইয়াত লিখি দিছো if it rains এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব if it rains I shall not go out আমি তৃতীয় বাক্যটো চাওঁ হে আমাৰ পৰীক্ষা তিনিটা বাক্য আমাক দিছিলে I read ভাৰ্বটো আমাক লিখিব দিছে read the book since morning এতিয়া আমি এইটো একেবাৰে এটা কমন সেন্টেন্স ইয়াত দেখিছো since morning ৰাতিপুৱাৰ পৰা আমাৰ কামটো চলি আছে মই পঢ়ি থকা কামটো চলি আছে গতিকে ইয়াত কি হ'ব বহুত ছাত্ৰছাত্ৰী ইতিমধ্যে মনৰ ভিতৰত মানে ভাবিছে আৰু যে এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ঠিকই ভাবিছে যে এটো অতীতৰ কোনো এটা সময়ৰ পৰা বৰ্তমানলৈকে কামটো নিৰ্দিষ্ট সময়ৰ পৰা অতীতৰ নিৰ্দিষ্ট সময়ৰ পৰা বৰ্তমানলৈকে কামটো চলি আছে তেনেহলে এনে ধৰণৰ ক্ষেত্ৰত আমাৰ কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আমি ইয়াত লিখি দিছো এটো হ'ব I have been reading the book since morning মৰমৰ ছাত্ৰছাত্ৰীসকল ইতিমধ্যে আমি গম পালো যে এটো HSLC এক্সাম 1993 ত আমাৰ যি ভাৰ্ব কাৰেকচন কৰিবলৈ আহিছিলে কাৰেক্ট টেন্স কৰিবলৈ আহিছিলে হেতু আমাৰ যি তিনিটা প্ৰশ্ন আছিল আমি পালো নিশ্চয় কিছু পৰিমাণে হলেও ছাত্ৰছাত্ৰীসকলে বুজি পাইছে এইবাৰ আহিছো নেৰেশন সেই সময়ত আমাৰ HSLC এক্সামত নেৰেশন কি আহিছিল আমি এটো চাওঁ
ফার্স্ট সেন্টেন্সটো আহিছিল he said এটো ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব দিছে he said where does the man live এতিয়া আমি এনসারটো কৰিব লাগে এনসারটো কৰিবলৈ যোৱাৰ আগত আমি চাব লাগিব মই আগৰ ভিডিঅ'ত ইতিমধ্যে কৈছো তথাপি আকৌ এবাৰ ক'বলৈ বিচাৰিছো যে ৰিপৰ্টিং ভাৰ্ব পাষ্ট টেন্সত আছে হেতু এটা কথা লগতে আমি এই সেন্টেন্সটো ইনভার্টেড কমাৰ ভিতৰত থকা সেন্টেন্সটো ডাইৰেক্ট স্পীচটো আমি চাইছো এইটো এটা প্ৰশ্নবোধক বাক্য ইন্টাৰোগেটিভ সেন্টেন্স কোৱেশ্চন সেন্টেন্স আৰু এইটো এটা স্পেসিফিক কোৱেশ্চন সেন্টেন্স গতিকে কোৱেশ্চন সেন্টেন্স এটো WH কোৱেশ্চন সেন্টেন্স WH ওয়ার্ডেৰে আৰম্ভ হৈছে কোৱেশ্চন ওয়ার্ডেৰে আৰম্ভ হৈছে আমাৰ ইয়াত পৰিৱৰ্তনবোৰ কেনেকুৱা হি এই যে এইটো ৰিপৰ্টিং ভাৰ্ব সে আছিল সেটো কি হ'ব ইয়াতে টেন্স অনুযায়ী আস্কড ইয়াত সে হৈ আস্ক ব্যৱহাৰ হ'ব পাষ্ট টেন্সত থকা কাৰণে সেড আস্কড হৈছে আকৌ ইয়াত ডেট ব্যৱহাৰ নহয় কানেক্টিভ হিচাপে ইয়াত ডেট ব্যৱহাৰ নহয় এসাৰ্টিভ সেন্টেন্সৰ ক্ষেত্ৰত হলে আমি ডেট ব্যৱহাৰ কৰো কিন্তু ইয়াত ডেট নহয় কি হ'ব এই where টো ইয়াত আহিব he asked where এইটো লিখিলো তাৰ পিছত does the man live এই বাক্যটোক আমি এসাৰ্টিভ সেন্টেন্সৰ ৰূপত লিখিব লাগিব এইটোক আমি কোৱেশ্চন ৰূপত নিলিখো কি লিখিব লাগিব he asked where the man আকৌ এটা প্ৰশ্ন আহিল যে live এইটোক আমি এই টেন্স অনুযায়ী পাষ্ট টেন্স অনুযায়ী লিখিব লাগিব যে ইয়াত এটা live আছে where does the man live present indefinite tense এইটো কি হ'ব past indefinite tense লৈ ৰূপান্তৰ হ'ব but he asked where the man lived নিশ্চয় ছাত্ৰছাত্ৰীসকলে অলপ মনোযোগেৰে চালে এইটো বুজি পাব নেক্সট সেন্টেন্স এটা কোৱেশ্চন সেন্টেন্স আছিল গতিকে তাৰ পৰৱৰ্তীটো ইনডাইৰেক্টত দিয়া আছে আৰু হেতু এটা ইয়াৰ লগত সম্পৰ্ক থকা বাক্য I replied that I did not know গতিকে আমি যদি চাওঁ যেতিয়া ইনডাইৰেক্ট বা ডাইৰেক্ট কৰিম তেতিয়া সদায় আমাৰ কি হ'ব এই ৰিপৰ্টিং ভাৰ্বটো সে ব্যৱহাৰ কৰা হয় ইয়াত হ'ব I said কমা আমাৰ ডেটটো নালাগে এই উঠি যাব ডেটটো বাদ যাব তাৰ পিছত আমাৰ কি হ'ব যেহেতু স্পিকাৰজন যে কৈছে এটো ফাৰ্স্ট পাৰসনে কৈছে ইয়াতেও এটো ফাৰ্স্ট পাৰসনৰ কথাই আছে গৰে he said লিখি I don't know এটো প্ৰেজেন্ট টেন্সৰ ৰূপত লিখিব লাগিব I don't know এটো গৰে নেৰেশনটো আমি পালো তাৰ পিছত আমি কম্বাইনেশনলৈ গৈছো কম্বাইন সেই সময়ত কেনেকৈ আহিছিলে এটো দুটা বাক্য লগ লগাই এটা কৰা কম্বাইন they live in a village they live in a village it is 6 miles away it is 6 miles away এটা এইটো যদি আমি কম্বাইন কৰো তেনেহলে আমাৰ কেনে ধৰণে এইটো কম্বাইন কৰিম যে তেওঁলোকে এখন গাঁৱত বাস কৰে এইখন 6 মাইল আঁতৰত তেওঁলোকে এখন গাঁৱত বাস কৰে যিখন ইয়াৰ পৰা কিমান 6 মাইল আঁতৰত they live in a village which is 6 miles away আমি এনেকৈ লিখিব পাৰো they live in a village which is 6 miles away
তাৰ নেক্সট যেটো আকৌ দিয়া আছে আমাক সেন্টেন্স দুটা সেন্টেন্স দিয়া আছে কম্বাইনত or B the box is very heavy I cannot lift it ছাত্ৰছাত্ৰীসকলক মই এইখিনিতে ক'ব খুজিছো এই বাক্যটো আমি এই বাক্য দুটা আছে এই দুটা বাক্য যেতিয়া আমি লগ লগাই এটা বাক্য কৰিম তেতিয়া আমি দুই ধৰণে কৰিব পাৰো এটা হল টু টু অৰ্থাৎ এইটো যে টু আৰু টু নহলে আমি কি ব্যৱহাৰ কৰিব পাৰো সো দ্যাট এইটো ব্যৱহাৰ কৰিব পাৰো কৰি লিখিব পাৰো কিন্তু ইয়াত এটা ইম্পৰ্টেন্ট কথা আমি জানিব লাগিব the box এটা ইয়াৰ সাবজেক্ট হৈছে the box ইয়াৰ সাবজেক্টটো হৈছে I দুটা কিন্তু একে নহয় ইয়াত বাকসটো বৰ গধুৰ আৰু মই হেতু দাঙিব নোৱাৰো যদি আমি টু টু ব্যৱহাৰ কৰো তেনেহলে আমাৰ লিখিব লাগিব এনেকৈ the box is too heavy ঠিক আছে too heavy আমি লিখিলো the box is too heavy আমি very tight too heavy লিখিলো কিন্তু বক্সটো ইমান হেভি কাৰ কাৰণে for me ইয়াতে কিন্তু আমি কি লিখিব লাগিব for me যেটো এই যে সাবজেক্টটো মোৰ কাৰণে এটা I cannot মই তো দাঙিব নোৱাৰো বেলেগে পাৰিব পাৰে গৰে the box is too heavy for me to lift আৰু যদি আমি তেনেকৈ নিলিখো আমি or দি লিখিছো আমি ইয়াত এনেকে or দি লিখিছো কি হ'ব আমি এটাহে লিখিম এক্সামত পৰীক্ষাত আমি এটা লিখিম কিন্তু যেটো ভাল লাগে এটো লিখিব পাৰি ইয়াৰ এটা সহজ বুদ্ধি মই ক'ব কৈছো যে the box is a very tight আমি so লিখিলো the box is so heavy the box is so heavy তাৰ পিছত এই ফুল ষ্টপটো উঠি গল এটো উঠি গল যাৰ পিছত that এটা আহিলে the box is so heavy that এবাৰ জি আছে এইখিনি গটাই লিখি দিলে হল that I cannot lift the box is so heavy that I cannot lift it এটো আমি কেৱল very tight heavy so লিখিছো আৰু ফুল ষ্টপ উঠাই that লিখি দিছো মই ভাবো ছাত্ৰছাত্ৰীসকলে আমাৰ এই ভিডিওটো যোগে আমাৰ এই প্ৰশ্নৰ উত্তৰবোৰ চাই তেওঁলোকে কিছু মানে উপকৃত হ'ব এইবাৰ আহিছো মেক সেন্টেন্স এই সময়ত চাৰিটা মেক সেন্টেন্স কৰিবলৈ দিছিল চাৰিটা মেক সেন্টেন্স কৰিবলৈ দিছে কিতাত কেইবাটা অপচন দিয়া আছে আৰু হেইবোৰৰ পৰা আমি আটাইকেইটা ইয়াত কৰি দিবলৈ চেষ্টা কৰিছো ছাত্ৰছাত্ৰীসকলৰ কথা ভাবি যাতে তেওঁলোকে এটো সহজ পায় এটো গতে এইবাৰ আমি মেক সেন্টেন্স লৈ যাওঁ make sentence approve of এটা হিসে approve of মানে মানি লোৱা যেটো বস্তু অনুমোদন কৰা হয় বা মানি লোৱা হয় এটো approve of একেলগে বাক্যটো লিখি দিছো ইয়াত এনেকুৱা যে I don't approve of your childish behavior যে তোমাৰ লৰামতীয়া আচৰণটো মই মানি লব নোৱাৰো এটো approve of by no means আনেটা হিলে by no means কোনো পধ্যে নহয় ইয়াৰ অৰ্থটো হৈছে কোনো পধ্যে নহয় তেনেহলে আমাৰ ইয়াৰ অৰ্থ বাক্য এটা লিখিব পাৰো সেন্টেন্স এটা লিখিব পাৰো by no means Assam is by no means
a poor state. অসম কেতিয়া এখন কোনোবিধ এখন দুখীয়া ৰাজ্য নহয়. Assam is by no means a poor state. সেই সময়ত অহা এই সেন্টেন্সবোৰ আমাৰ মানে যি ফ্ৰেজ আছিলে এই মেক সেন্টেন্সৰ কাৰণে অহা এই ফ্ৰেজবোৰ আমি চাই লওঁ. ফ্ৰেজ বা ইডিয়মছবোৰ যিবিলাক আছে ইয়াত catch sight of, catch sight of এইটো আহিছিলে. catch sight of মানে দৃষ্টিগোচৰ হোৱা, দেখা পোৱা, হঠাৎ নজৰত পৰা. এইটো the hunter caught, past tense আমি এইটো লিখিলো, tense to যিকোনো হ'ব পাৰে. caught sight of, the hunter caught sight of the tiger's tail. শিকাৰীজনে বাঘৰ নেজডাল দেখা পাইছিলে. শিকাৰীজনৰ নজৰত পৰিলে, হঠাৎ দেখা পালে, গৈ থাকি বাঘৰ নেজডাল দেখা পালে আৰু তেনেকৈ চকুত পৰিছিল. ক্লোজ এট হেণ্ড, আন এটা ফ্ৰেজ আহিছে ক্লোজ এট হেণ্ড. ক্লোজ এট হেণ্ড. The mother, close at hand মানে কাষত থকা. The mother was close at hand to help the child. শিশুটোক সহায় কৰিবলৈ মাকজনী কাষতে আছিল. এইটো close at hand. এইটো belong to, belong to মানে হোৱা. কেনেকুৱা যেনে প্ৰসেস কোনো এটা বস্তু থাকিলে this book belongs to me. এই কিতাপখন মোৰ. এইটো belongs to. close at hand, caught sight of. এনেকুৱা by degrees. আমি যদি চাওঁ by degrees মানে ক্ৰমে, লাহে লাহে. by degrees কি হ'ব? his fame মানে তেওঁৰ খ্যাতি লাহে লাহে চৌদিশে বিয়পি পৰিছিল. তেওঁৰ বা মানুহজনৰ খ্যাতি লাহে লাহে ক্ৰমে ক্ৰমে চৌদিশে বিয়পি পৰিছিল, চাৰিওফালে বিয়পি পৰিছিল. his fame spread far and wide. hang around এটা ইম্পৰ্টেণ্ট. এইটো হিমত আহিছিলে hang around, এনেই ঘূৰি থকা, ফুৰি থকা. যেনে আফটাৰ স্কুল, এনে স্কুল ছুটিৰ পিছত. আফটাৰ স্কুল ছুটিৰ পিছত মানে কি হৈছে? some boys were hanging around, ইফাল ইফাল এনেকৈ থকা আৰু hanging around the school campus. এইকেইটা আছিল সেই সময়ত অহা মেক সেন্টেন্সৰ বাবে দিয়া ফ্ৰেজ. তাৰপিছত আহিলে এইখন কুৱেশ্যনৰ লাষ্ট আইটেম, গ্ৰামাৰৰ লাষ্ট আইটেমটো ভয়েস. আমি চাওঁ ইয়াত নাম্বাৰ এ. I bought an umbrella yesterday.
I bought an umbrella yesterday. যে ইয়াত কি কৈছে subject, verb, object আৰু এটো adverb বা adjunct কি কৰা হৈছে এটো সময় বুজা শব্দ এটো যে আমি এনেকৈ লিখিব পাৰো যেনে S V O A এতিয়া আমাৰ কি হয় যেটা এটো অ্যাক্টিভ বাক্য এ পেসিভ কৰিব লগা হল তে পেসিভ কৰিবলৈ হলে an umbrella টো আহিব ইয়াত কি হ'ব an umbrella এর থার্ড পারসন সিঙ্গুলার নাম্বার an umbrella past tense ত আছে গতে an umbrella was bought an umbrella was bought আমি এটো পেসিভ ৰূপটো পালো ভাৰ্বৰ তাৰ পিছত যেটো এডভাৰ্ব আছে এটো ইয়াত আহিব yesterday an umbrella was bought yesterday by me by এজেন্ট বিলাক সদায় সেন্টেন্সৰ পেসিভ বাক্যৰ সেন্টেন্সটোৰ হেকৰ ফালে লিখিব লাগে আমাৰ বহুতেবে an umbrella was bought by me yesterday তেনেকৈ নকয় আমি কি ক'ব পাৰো যে এটো by এজেন্টটো সদায় মানে কি কৰিব লাগে পিছফালে ফাৰ্স্ট টেন্স কৰতে সদায় হেকত লিখিব লাগে তাৰ পিছত লাস্ট সেন্টেন্সটো আছে ইয়াত পেসিভত আছে the dead body was removed the dead body was removed from the street the dead body was removed from the street তেনেহলে আমি এটো কি পালো কোন কাৰ দ্বাৰা হৈছিল উল্লেখ নাই কোনে কৰিছিল এনেকুৱা সেন্টেন্স বিলাকত আমি সাবজেক্ট হিচাপে ডে ব্যৱহাৰ কৰিব লাগে ইয়াত কি হ'ব ডে এটো was removed মানে এটো past tense ত আছিল ডে removed এটো অবজেক্ট আছিল ইয়াত সাবজেক্ট হৈ আছে ডে removed the dead body from the street by খিনি একে থাকিব they remove the dead body from the street এইখিনি আছিল SSLC exam 1993 question grammar question আৰু সেইখিনি আমি আজি আমাৰ এই ভিডিও ক্লাছটোত মাই ইংলিশ ক্লাছ এই ভিডিও ক্লাছটোত আমি কৰিলো ছাত্ৰছাত্ৰী সকলে নিশ্চয় মনোযোগেৰে যদি চাইছে তেওঁলোকে ইয়াৰ পৰা কিছু পৰিমাণে হলেও উপকৃত হ'ব মৰমৰ ছাত্ৰছাত্ৰী সকল আজি আমাৰ এই ক্লাছটো কেনে লাগিল আমি লাইক কমেন্ট বা শেয়াৰ কৰাটো বিচাৰিছো আৰু যি সকল নতুন তেওঁলোকক সাবস্ক্ৰাইব কৰাৰ কাৰণে অনুৰোধ কৰিছো যাতে পৰৱৰ্তী ভিডিওটো তেওঁলোকে অতি সহজে পাব পাৰে লগতে আমাৰ 91 ৰ পৰা আমাৰ 2020 লৈকে যিমানখিনি SSLC এক্সামৰ প্ৰশ্ন গ্ৰামাৰৰ প্ৰশ্নখিনি আহি আছে আমি সেই সকলোবোৰ কৰিবৰ কাৰণে এটা প্ৰচেষ্টা হাতত লৈছো আৰু এই ভিডিওটোৰ যোগেৰে নিশ্চয় ছাত্ৰছাত্ৰী সকলে উপকৃত হ'ব বুলি আশা কৰি আটাইলৈকে মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰি আজিলৈ এই ক্লাছৰ সামৰণি মাৰিছো উইচিং ইউ অল দ্য বেষ্ট থ্যাংক ইউ